মোৰ নাম ৰূপালী। মই বহুত ধুনীয়া আছিলোঁ। মোৰ মা-দেউতাই মোক চাকৰিয়াল এজনৰ লগত বিয়া কৰাই দিলে। তেওঁ বহুত ভাল পজিশ্যনত আছিল যদিও মোতকৈ 25 বছৰ ডাঙৰ আছিল আৰু মূৰত এডালো চুলি নাছিল। আমি যেতিয়াই একেলগে ওলাই যাওঁ তেতিয়াই মানুহে আমাক দেখি মই তেওঁৰ ছোৱালী বুলি ভাবে। তেওঁ মোক বেছিকৈ খাবলৈ আৰু ওজন বৃদ্ধি কৰিবলৈ ক'লে, যাতে ময়ো তেওঁৰ দৰে দেখাবলৈ ধৰোঁ। মই তেওঁক ধেমালিতে ক'লোঁ যে তুমিওতো নিজৰ ওজন কমাব চেষ্টা কৰিব লাগে। আৰু ঠিক পিছ মুহূৰ্ততে তেওঁ মোৰ মুখত এটা জোৰেৰে চৰ মাৰিলে। আমাৰ বিয়াৰ মাত্ৰ 4 দিন হৈছিলহে আৰু তেওঁ মোৰ ওপৰত হাত দাঙিলে। তেওঁ মোক ইমান জোৰেৰে চৰ মাৰিলে যে মই মাটিত বাগৰি পৰিলোঁ। মই বহুত আচৰিত হ'লোঁ যে মই তেওঁৰ লগত ধেমালি কৰি আছিলোঁ আৰু তেওঁ মোক ইমান জোৰেৰে চৰ মাৰিলে যে মই মাটিত বাগৰি পৰিলোঁ। তাৰ পিছত তেওঁ মোক ক'বলৈ ধৰিলে যে তুমি এগৰাকী নাৰী, গতিকে সদায় নাৰীৰ দৰে আচৰণ কৰিবা। মই তোমাৰ বাবে সকলো কৰিম আৰু ভৱিষ্যতেও কৰি থাকিম, কিন্তু মই তোমাক মোৰ কোনো বিষয়ত ঠাট্টা কৰাৰ অধিকাৰ দিয়া নাই। মই ক'লোঁ যে মই মাত্ৰ ধেমালিহে কৰিছিলোঁ, কিন্তু এই কথাটোৰ বাবে তেওঁ মোক বহুত বেয়া পাইছিল আৰু তাৰ পিছতো তেওঁ মোক সেই কথাটোলৈ সদায় ঠাট্টা কৰি থাকিছিল। আৰু প্ৰতিদিনে তেওঁ মোৰ বাবে এনেকুৱা কিছুমান বস্তু আনি দিছিল যিবোৰ খালে মোৰ ওজন বৃদ্ধি পাব। কেতিয়াবা চাওমিন, কেতিয়াবা বাৰ্গাৰ আৰু কেতিয়াবা পিজ্জা। তেওঁ মোক বাহিৰৰ সকলো ধৰণৰ খাদ্য খুৱাবলৈ ধৰিলে, আনকি মোৰ পেটটো বেয়া হ'বলৈ ধৰিলে। কিন্তু তেওঁ ক'লে যে যদি তুমি খোৱা তেন্তে কেৱল এইবোৰ বস্তুকেই খাব লাগিব, নহ'লে তুমি একো খাব নোৱাৰিবা। তেওঁ আনি দিয়া সকলো ধৰণৰ ফাষ্ট ফুড বস্তু খাই মোৰ ওজন অদ্ভুত ধৰণে বাঢ়ি গ'ল। লাহে লাহে মোক বহুত বেয়া দেখাবলৈ ধৰিলে। সকলোৱে মোক কৈছিল যে বিয়াৰ পিছত তোমাৰ লগত কি হৈছে? আগতে তুমি ইমান ধুনীয়া আছিলা, তোমাৰ ওজন ইমান সোনকালে কেনেকৈ বাঢ়িল? মোৰ স্বামীয়ে এইবোৰ কথা মানুহক ক'বলৈ মানা কৰিছিল। বিয়াৰ ৪ৰ্থ দিনা মোৰ স্বামীয়ে মোৰ ওপৰত হাত তুলিছিল। মোৰ মা-দেউতাক গালি-গালাজ আৰু ঠাট্টা কৰিছিল। তেওঁ মোক একেবাৰে সন্মান কৰা নাছিল। মোৰ জীৱনটো বহুত বেয়াকৈ চলি আছিল। মোৰ স্বামীয়ে মোক একেবাৰে সন্মান কৰা নাছিল। মই ভাবিছিলোঁ যে তেওঁ অন্ততঃ মোৰ খৰচ বহন কৰিব, কিন্তু এতিয়া তেওঁ মোক ক'বলৈ ধৰিলে যে যদি তোমাক পইচা লাগে তেন্তে তুমি নিজেই উপাৰ্জন কৰিব লাগিব। মোৰ জীৱনত কোনো শান্তি নাছিল। তেওঁ সদায় কোনোবা নহয় কোনোবা বিষয়ক লৈ কাজিয়া কৰি থাকিছিল। মই প্ৰাইভেট স্কুল এখনত কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। মোৰ অৱস্থা ইমানেই বেয়া আছিল যে কেতিয়াবা স্কুলীয়া ল'ৰা-ছোৱালীৰ সন্মুখতে কান্দিবলৈ আৰম্ভ কৰিছিলোঁ। ল'ৰা-ছোৱালীবোৰে আচৰিত হৈ মোক সুধিছিল, মেডাম, আপোনাৰ কি হৈছে? কিন্তু মোৰ হাতত ইয়াৰ কোনো উত্তৰ নাছিল। মোৰ এনেকুৱা আপোন মানুহ কোনো নাছিল যাৰ আগত মই মোৰ হৃদয়ৰ যন্ত্ৰণাৰ কথা ক'ব পাৰোঁ। মোৰ স্বামীৰ চিন্তাধাৰা বহুত নিম্ন খাপৰ আছিল। তেওঁ মোক বহুত শাসনত ৰাখিছিল, আনকি তেওঁ নিজৰ বন্ধুৰ সন্মুখতো মোক অপমান কৰিছিল। এতিয়ালৈকে আমাৰ কোনো সন্তান নাছিল। মই মানুহক মিছা ক'বলগীয়া হৈছিল যে মই বহুত সুখী, নহ'লে মানুহে কথা উলিয়াব সুযোগ পায়। মোৰ লগত কি হৈ আছিল মই কাকো ক'ব পৰা নাছিলোঁ। মই মোৰ স্বামীক সুখী কৰি ৰাখিবলৈ সকলো উপায় চেষ্টা কৰিছিলোঁ। তেওঁ যি কয় তাতেই মান্তি হৈছিলোঁ, কিন্তু মই তেওঁক যিমানেই সুখী নকৰোঁ কিয় তেওঁ মোৰ ওপৰত খং উঠাটো নিশ্চিত আছিল আৰু মই অনুভৱ কৰিছিলোঁ যে তেওঁ আন কিবা বেলেগ কথাৰ খং মোৰ ওপৰত উলিয়াইছে, কাৰণ মোৰ ওপৰত খং উলিওৱাৰ পিছত তেওঁ বন্ধুসকলৰ সৈতে ওলাই গৈছিল, তেওঁলোকৰ লগত হাঁহি ধেমালি কৰিছিল আৰু বহুত সুখী হৈছিল। কেতিয়াবা তেওঁৰ লগৰবোৰ আমাৰ ঘৰলৈ আহিছিল আৰু তেওঁলোকে আহিলে মোৰ গোটেই দিনটো পাকঘৰতে পাৰ হৈ গৈছিল। কিন্তু মই কেতিয়াও এই বিষয়ে অভিযোগ কৰা নাছিলোঁ, কাৰণ তেওঁ কেৱল মোকহে বেয়া পাইছিল, মোৰ লগতহে কাজিয়া কৰিছিল। তেওঁ মোৰ লগত কিয় এনে ব্যৱহাৰ কৰিছিল মই বুজিব পৰা নাছিলোঁ। কেতিয়াবা এনে লাগিছিল যেন কোনোবাই আমাৰ ঘৰখনত যাদু মন্ত্ৰ কৰি থৈছে। মোৰ স্বামীয়ে বহুত টকা উপাৰ্জন কৰিছিল। তেওঁ সঘনাই নিজৰ গাড়ী সলনি কৰিছিল আৰু সকলো কামনা পূৰণ কৰিছিল, কিন্তু মোৰ বস্তুবোৰৰ প্ৰতি তেওঁৰ কোনো গুৰুত্ব নাছিল। তেওঁ মোৰ খৰচো বহন কৰা নাছিল। এদিন আমাৰ দুয়োৰে মাজত বহুত ডাঙৰ কাজিয়া হৈছিল। মোৰ স্বামীয়ে জোৰেৰে চিঞৰিবলৈ ধৰিলে। তেওঁ ক'লে যে তুমি কিয় ভালকৈ ভাত-পানী বনাব নাজানা আৰু এই দালিবোৰ কিয় ৰান্ধিছা? তুমি জানাই দেখোন যে মই দালি একেবাৰে ভাল নাপাওঁ,
তেওঁৰ কথা শুনি ময়ো খঙেৰে ক'লো যে ঘৰত যি আছে মই তাকেই ৰান্ধিছোঁ। বজাৰৰ পৰা শাক-পাচলি কিনি আনিবলৈ মোৰ হাতত টকা নাই। মই ইমানখিনি কৈছিলোঁহে। তেনেতে মোৰ স্বামীৰ খং আৰু বেছি বাঢ়ি গ'ল। তেওঁ কঁপি কঁপি ক'লে যে এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যোৱা। তুমি আৰু মোৰ ঘৰত থাকিব নোৱাৰা। আৰম্ভণিৰে পৰা মই তোমাক ভাল পোৱা নাই। বাধ্যত পৰিহে মই তোমাক বিয়া কৰাইছিলোঁ। মোৰ স্বামীৰ ইমান খং উঠিল যে তেওঁৰ ৰক্তচাপত আক্ৰমণ হ'ল। মই বুজিব পৰা নাছিলোঁ যে তেওঁৰ কি হ'ল। তেওঁৰ এই অৱস্থা দেখি মই বহুত ভয় খালোঁ আৰু খৰধৰকৈ এম্বুলেন্স এখন মাতি হস্পিটেললৈ লৈ গ'লোঁ। কিন্তু ডাক্তৰে ক'লে যে ইতিমধ্যে বহুত দেৰি হৈছে। তোমাৰ স্বামী পেৰালাইচিছ হৈ পৰিছে। তেওঁ খোজ কাঢ়িবও নোৱাৰে আৰু কথা ক'বও নোৱাৰে। কেৱল মাত্ৰ চকু আৰু কেইটামান আঙুলিৰ বাহিৰে তেওঁৰ সমগ্ৰ শৰীৰটো অসাড় হৈ পৰিছে। মোৰ স্বামীৰ অত্যাধিক খঙৰ বাবে ৰক্তচাপ বাঢ়ি গ'ল আৰু তেওঁ পেৰালাইচিছ হৈ পৰিল। আমি তেওঁক কেইদিনমান হস্পিটেলতে ৰাখিলোঁ। তাৰপিছত ঘৰলৈ আনিলোঁ। এতিয়া মই তেওঁৰ যত্ন লওঁ। তেওঁ কথা ক'ব আৰু লৰচৰ কৰিব পৰা নাছিল যদিও তেওঁৰ চকুত কোনো অনুশোচনা দেখা নাপালোঁ। যিটো ঘটি গ'ল তাত মই একো কৰিব নোৱাৰোঁ যদিও তেওঁৰ এই অৱস্থাত মই বৰ দুখী হৈ পৰিলোঁ। তেওঁৰ লগত এনেকুৱা কিবা এটা হোৱাটো মই নিবিচাৰিছিলোঁ। এতিয়া মই গোটেই দিনটো স্বামীৰ সেৱা কৰিছিলোঁ, লগতে কামো কৰি আছিলোঁ। দিনে ৰাতিয়ে মই তেওঁৰ যত্ন লোৱা দেখি মোৰ স্বামীৰ মনোভাৱ মোৰ প্ৰতি সলনি হ'বলৈ ধৰিলে। হয়তো তেওঁ উপলব্ধি কৰিলে যে যিগৰাকী পত্নীক তেওঁ ইমান দিনে গালি-গালাজ কৰি আহিছিল, মাৰপিট কৰিছিল, এতিয়া সেইগৰাকী পত্নীয়ে তেওঁৰ বিপদৰ সময়ত তেওঁক ইমান সহায় কৰি আছে। এদিন মই ঘৰৰ কামবোৰ খৰধৰকৈ শেষ কৰি থাকোঁতে মোৰ স্বামী এটা অদ্ভুত ইংগিত দিলে। কাৰণ মই তেওঁৰ সকলো ইংগিতৰ লগত বহুত পৰিচিত আছিলোঁ। যেনে মোৰ ভোক লাগিছে, মোৰ বাথৰুম যাব লাগিছে। কিন্তু এই ইংগিতটো অলপ বেলেগ আছিল। মোৰ স্বামীয়ে ষ্ট'ৰ ৰুমৰ ফালে আঙুলিয়াই আছিল। প্ৰথমতে মই বুজি পোৱা নাছিলোঁ। তাৰপিছত বুজি পোৱাত মই সুধিলোঁ যে আপুনি কিয় ষ্ট'ৰ ৰুমৰ ফালে আঙুলিয়াই আছে? তাত কিবা আছে নেকি? নে আপুনি তালৈ যাব বিচাৰে? তালৈ যোৱাৰ কথা কোৱাৰ লগে লগে মোৰ স্বামীয়ে নহয় বুলি ইংগিত দিলে। কিন্তু তেওঁ বাৰে বাৰে ষ্ট'ৰ ৰুমৰ ফালে আঙুলিয়াই আছিল আৰু মই একো বুজিব পৰা নাছিলোঁ। মই ক'লোঁ যে আপুনি কি কৈছে মই বুজিব পৰা নাই। তাৰপিছত তেওঁ নিমাত হৈ পৰিল। স্কুলত ল'ৰা-ছোৱালীক পঢ়ুৱাৰ বাবে মই গোটেই দিনটো ঘৰত থাকিব পৰা নাছিলোঁ। গতিকে মই ঘৰত এগৰাকী দাসী ৰাখিলোঁ। কাৰণ টকাৰ অতি প্ৰয়োজন হৈছিল। গতিকে মই মোৰ চাকৰিটো এৰিব নোৱাৰোঁ। মোৰ স্বামীয়ে আৰু অফিচলৈ যাব নোৱাৰা হ'ল। গতিকে তেওঁ অফিচৰ পৰা ৰিজাইন ল'লে। অফিচৰ পৰা কিছু ধন লাভ পাবলগীয়া আছিল যদিও সেইটো পাওঁতে বহুত সময় লাগিব। মই প্ৰতিদিনে অফিচলৈ ফোন কৰি ধন বিচাৰিছিলোঁ। কিন্তু তেওঁলোকে মোক ক'লে যে এইবোৰ কামত বহুত সময় লাগে। আনহাতে মোৰ স্বামীৰ কাম এনেকুৱা আছিল যে বহুতে তেওঁক চিনি পাইছিল আৰু তেওঁক ভয় কৰিছিল। কিছুমান কাম মোৰ স্বামীৰ চহী অবিহনে সম্পূৰ্ণ হ'ব পৰা নাছিল আৰু মোৰ স্বামীয়ে ইয়াৰ সুযোগ লৈছিল। ফাইলত চহী কৰিব অহা লোকসকলৰ পৰা তেওঁ বৃহৎ ধন আদায় কৰিছিল। কিন্তু এতিয়া টকা অহা সম্পূৰ্ণ বন্ধ হৈ গৈছিল। আনকি নিজৰ স্বাৰ্থ আদায় কৰা আত্মীয়সকলেও আমাৰ ঘৰলৈ অহা বন্ধ কৰি দিছিল। মোৰ স্বামীয়ে উপলব্ধি কৰিলে যে তেওঁৰ পত্নীয়ে তেওঁক কঠিন সময়ত সহায় কৰি আছিল। মোৰ স্বামীয়ে প্ৰতিদিনে ষ্ট'ৰ ৰুমলৈ আঙুলিয়াই কান্দিছিল। কেতিয়াবা তেওঁৰ অৱস্থা দেখি ময়ো কান্দিবলৈ আৰম্ভ কৰিছিলোঁ। আমাৰ বিয়া হোৱা বেছি বছৰ হোৱা নাছিল। মাত্ৰ 3 বছৰ হৈছিল। এই 3 বছৰত তেওঁ মোক বহুত অত্যাচাৰ কৰিছিল। কিন্তু মই তেওঁক ক্ষমা কৰি দিছিলোঁ। কাৰণ ঈশ্বৰে তেওঁ মোৰ লগত কৰা অত্যাচাৰৰ বাবে তেওঁক শাস্তি দিছিল। কিন্তু মোৰ স্বামীয়ে বাৰে বাৰে ষ্ট'ৰ ৰুমৰ ফালে ইংগিত দিয়াটোৱে মোক বহুত অশান্তি দিছিল। তেওঁৰ কথা মতে মই সেই ষ্ট'ৰ ৰুমটো চাবলৈ গ'লোঁ। কিন্তু তাত একো দেখা নাপালোঁ। এদিন মোৰ স্বামীৰ আত্মীয় ভনীয়েক বুলি দাবী কৰি এজনী ছোৱালী আমাৰ ঘৰলৈ আহিল। তাই মোৰ স্বামীক লগ কৰা নাছিল। কিন্তু তাই মোৰ লগত বহুত অদ্ভুত ধৰণৰ কথা পাতিবলৈ ধৰিলে। যেনে মোৰ স্বামীৰ বাকী থকা দৰমহা কেতিয়া পাম, তেওঁ জমা কৰা ফাণ্ডৰ টকা কেতিয়া পাম, এইবোৰ কথা সুধিবলৈ ধৰিলে। মই তাইক এই বিষয়ে একো নাজানো বুলি ক'লোঁ। কিন্তু তাই ক'লে যে আপুনি বহুত টকা পাব। সেই সকলো টকাৰে আপুনি কি কৰিব? মই ক'লোঁ মই ডাঙৰ হস্পিটেল এখনত মোৰ স্বামীৰ চিকিৎসা কৰিম। হয়তো তেওঁ ভাল হৈ যাব পাৰে।
মোৰ স্বামীৰ সম্পৰ্কীয় ভনীয়েক যাৰ নাম নেহা আছিল তাই ক'বলৈ ধৰিলে যে দাদাৰ দৰমহাও ভাল, সি বহুত ঘোচ লৈছিল, গতিকে সেই সকলোবোৰ টকা কলৈ গ'ল, নে সি আন কাৰোবাক বিয়া কৰাইছিল। মই তাইক ক'লো যে মই এইবোৰ একো নাজানো, তেওঁ মোক আজিলৈ 1 টকা এটাও দিয়া নাই। তেতিয়া তাই ক'লে যে সি হয়তো দ্বিতীয় বিবাহ কৰাইছে। মই ক'লো যদি তেনেকুৱা হ'লহেঁতেন তেন্তে তেওঁৰ সেই দ্বিতীয় পত্নীয়ে এতিয়াই আমাৰ ঘৰলৈ আগবাঢ়ি আহিলহেঁতেন। তাৰপিছত তাই ক'বলৈ ধৰিলে যে তুমি নিশ্চয় মিছা কথা কৈছা, দাদা এজন চৰকাৰী চাকৰিয়াল আছিল, সি বহুত ভাল দৰমহা পাইছিল, বহুতৰে পৰা ঘোচো লৈছিল, তেন্তে ইমানবোৰ টকা কলৈ গ'ল, তুমি নিশ্চয় তাৰ পইচাবোৰ লুকুৱাই ৰাখিছা। তাইৰ কথা শুনি মোৰ বৰ খং উঠিল। মই ক'লো মই নিজে কাম কৰিছিলোঁ আৰু তেতিয়াহে মোৰ খৰচ পূৰণ হৈছিল, তেওঁ মোক এটকাও দিয়া নাছিল। যদি তোমাৰ কিবা সন্দেহ আছে তেন্তে তুমি নিজেই বিচাৰি লোৱা, আৰু যেতিয়া তেওঁৰ দ্বিতীয় পত্নীক তুমি বিচাৰি পাবা তেতিয়া সেই কথাটো মোকো ক'বা। মোৰ কথা শুনি তাই খঙেৰে থিয় হৈ ক'লে তুমি বৰ অভদ্ৰ, তোমাৰ স্বামীও বৰ অভদ্ৰ আছিল, সেইবাবে সি আজি বিচনাত পৰি আছে। এই কথা কৈ তাই জোৰেৰে দুৱাৰখন ঠেলা মাৰি গুচি গ'ল। মই বৰ আচৰিত হ'লো, এই পৃথিৱীত যে কেনেকুৱা ধৰণৰ মানুহবোৰ আছে। মই তাইৰ কথা বাদ দিলোঁ, কাৰণ মোৰ আৰু বহুত কাম আছিল। কাম শেষ কৰি মই যেতিয়া মোৰ স্বামীক তাইৰ কথা ক'লো তেতিয়া তেওঁ এই সকলোবোৰ কথা বৰ মনোযোগেৰে শুনি আছিল আৰু তেওঁ কথাবোৰ বুজি পাইছিল। তেওঁ একো ক'ব নোৱাৰে বাবে দুচকুত চকুলো ওলাই আহিল। তেওঁৰ চকুলৈ চাই এনে লাগিল যেন তেওঁ মোৰ লগত বহুত কথা পাতিব বিচাৰিছে। মই মোৰ স্বামীৰ সেৱাত সম্পূৰ্ণ হৃদয়েৰে নিয়োজিত আছিলোঁ আৰু ডাক্তৰৰ যোগেদি তেওঁক প্ৰতি মাহে পৰীক্ষা কৰাইছিলোঁ, কিন্তু প্ৰতিবাৰে একেটা উত্তৰে পাইছিলোঁ। তেওঁ কৈছিল যে আপুনি ইচ্ছা কৰিলে আন এজন ডাক্তৰৰ পৰামৰ্শ ল'ব পাৰে, কিন্তু আপোনাৰ স্বামী ভাল হ'ব বুলি মই নাভাবোঁ। ডাক্তৰৰ কথা শুনি মোৰ আশাবোৰো মৰি গৈছিল। ডাক্তৰে প্ৰতি মাহে তেওঁক পৰীক্ষা কৰিবলৈ আহিছিল, কিন্তু তেওঁক কৈছিল যে ভাল হোৱাৰ অলপো আশা নাই। এতিয়া মোৰ স্বামীয়ে সদায় ষ্ট'ৰ ৰুমৰ ফালে আঙুলিয়াই কান্দি থাকে। তেওঁ সদায় চিন্তিত আছিল আৰু তেওঁ বহুত কষ্টৰে ভাত পানী খাইছিল। ডাক্তৰে ক'লে যে যদি আপোনাৰ স্বামীয়ে এনেকৈ চিন্তা কৰি থাকে তেন্তে ঔষধে সোনকালে কাম নকৰিব। এদিন ৰাতিপুৱা সাৰ পাই মই তেওঁক জগাই দিলোঁ, কিন্তু তেওঁ চকু মেলিব পৰা নাছিল আৰু গোটেই শৰীৰটো ঠাণ্ডা হৈ পৰিছিল। মই খৰধৰকৈ ডাক্তৰক ফোন কৰিলোঁ আৰু ডাক্তৰে আহি ক'লে যে তেওঁ ইতিমধ্যে ৰাতিয়ে এই পৃথিৱীখন এৰি গুচি গৈছে। মই কান্দিবলৈ ধৰিলোঁ। ডাক্তৰে মোক বুজাই দিলে যে এইটো বহুত ভাল কথা, তেওঁ বহুত কষ্টত জীয়াই আছিল। তাৰ পাছত মই নিজকে সংযত কৰিলোঁ আৰু ভাবিলোঁ হয়তো ডাক্তৰে ঠিকেই কৈছিল, মোৰ স্বামীয়ে বহুত শাৰীৰিক আৰু মানসিক কষ্ট ভুগি আছিল, কিন্তু মই মোৰ স্বামীৰ মৃত্যুত গভীৰ দুখ কষ্ট অনুভৱ কৰিছিলোঁ, কাৰণ তেওঁ ঘৰখনত থাকোঁতে মই নিজকে নিৰাপদ বুলি অনুভৱ কৰিছিলোঁ, কাৰণ মোৰ বিয়াৰ পিছত মোৰ নিজৰ মা দেউতাৰো মৃত্যু হৈছিল। এতিয়া মই এই পৃথিৱীখনত সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিছিলোঁ। গোটেই দিনটো ঘৰতে অকলে শুই বহি থাকি শ্বাসৰুদ্ধ অনুভৱ কৰিছিলোঁ আৰু সেই শ্বাসৰুদ্ধতাৰ পৰা সাৰিবলৈ ঘৰৰ কামবোৰ বিচাৰি উলিয়াইছিলোঁ। দাসীজনী এতিয়াও মোৰ লগতে আছিল। মই তাইক চাকৰিৰ পৰা বৰখাস্ত কৰা নাছিলোঁ, কাৰণ তাই মোক গোটেই দিনটো সুখী কৰি ৰাখিছিল। মই খুব কমেইহে বাহিৰলৈ ওলাই গৈছিলোঁ। এদিন মই ঘৰৰ কামত ব্যস্ত হৈ থাকোঁতে দুৱাৰত কোনোবাই টোকৰ মাৰিলে। দাসীয়ে গৈ দুৱাৰখন খুলি দিলে আৰু তাই মোক ক'লে যে এগৰাকী মহিলাই আপোনাক লগ কৰিব বিচাৰিছে, তাইৰ লগত এটা সন্তানো আছে। মই তাইক ক'লো মানুহজনীক ভিতৰলৈ আহিব দিয়া। মানুহজনীক দেখি মোৰ একেবাৰে চিনাকি যেন নালাগিল। তাৰ পাছত তাই কোৱা কথাবোৰে মোৰ মূৰত খৰক ভাঙি পেলালে। তাই ক'লে যে তোমাৰ স্বামীও মোৰ স্বামী আছিল, তোমাৰ বিয়াৰ 2 মাহৰ পিছতে তেওঁ মোক বিয়া কৰাইছিল। এতিয়া মই মোৰ অধিকাৰ নিবলৈ আহিছোঁ। তাইৰ কথা শুনি মই মোৰ হৃদয়ত গভীৰভাৱে আঘাত পাইছিলোঁ। মোৰ স্বামীয়ে আন এগৰাকী মহিলাক বিয়া কৰাইছিল, সেইবাবেই তেওঁ মোক ভাল পোৱা নাছিল আৰু সন্মানো কৰা নাছিল। তাৰ পাছত মই সেই মহিলাগৰাকীৰ ওপৰত মোৰ সকলো খং উলিয়াই খঙেৰে ক'লো, বিবাহিত পুৰুষক ফান্দত পেলাবলৈ তোমাৰ অকণো লাজ নালাগিল নে? তোমাৰ বাবেই মোৰ জীৱনটো ধ্বংস হৈ গ'ল। কেৱল তোমাৰ বাবেই মোৰ স্বামীয়ে মোক মোৰ অধিকাৰ নিদিলে, মোক দিনে নিশাই অত্যাচাৰ কৰিলে। তেওঁ মোক 1 টকা এটাৰ বাবেও হাৰাশাস্তি কৰিছিল, কাৰণ তেওঁ নিজৰ সকলো উপাৰ্জন তোমাৰ ওপৰত খৰচ কৰিছিল। যেতিয়া তেওঁ অসুস্থ আছিল, বিচনাত পৰি আছিল, তেতিয়া তেওঁক
তোমাৰ সেৱাৰ প্ৰয়োজন হৈছিল তেতিয়া সেই সময়ত তুমি কলৈ গৈছিলা? সেই সময়ত কেৱল মই তেওঁক দিনে নিশাই সেৱা কৰিছিলোঁ। মোৰ কথা শুনি মহিলাগৰাকীয়ে ক'লে, এইবোৰ মই একো নাজানো। তেওঁ মোক বিয়া কৰাইছে আৰু এই সন্তানটো আমাৰ প্ৰেমৰ প্ৰতীক। এতিয়া মই মোৰ সন্তানৰ অধিকাৰ বিচাৰোঁ। তেওঁ এজন চৰকাৰী চাকৰিয়াল আছিল। তেওঁ বহুত টকা উপাৰ্জন কৰিছিল। গতিকে সেই ধনৰ পৰা মই মোৰ অধিকাৰ বিচাৰিছোঁ আৰু এতিয়া তেওঁৰ মৃত্যুৰ পিছত তেওঁ নিশ্চয় পেঞ্চন পাই আছে। তাইৰ কথা শুনি মই খঙেৰে ক'লোঁ, তেওঁ যি উপাৰ্জন কৰিছিল সেয়া তোমাৰ আৰু তোমাৰ দৰে আন বহুতৰ ওপৰত খৰচ কৰিছিল। তেওঁ মোক কেতিয়াও এক পইচাও দিয়া নাছিল। মই নিজেই কাম কৰি মোৰ খৰচ পূৰণ কৰিছিলোঁ। আনকি এই ঘৰটো ভাড়াত আছে। মোৰ কথা শুনি সেই মহিলাগৰাকীয়ে বিশ্বাস কৰিব পৰা নাছিল যে আমি এই ঘৰটোত ভাড়াত আছোঁ। তাই গোটেই ঘৰখন তালাচী কৰিলে, কিন্তু ক'তো একো বিচাৰি নাপালে। অৱশেষত তাই মোক ভাবুকি দি গুচি গ'ল যে তাই আদালতলৈ যাব আৰু নিজৰ অধিকাৰ নিজেই ল'ব। তাই যোৱাৰ পিছত মই ভাবিলোঁ, হে ভগৱান, আৰু কিমান পৰীক্ষাৰ সন্মুখীন হ'ব লগা আছে। মই লগে লগে খৰধৰকৈ স্বামীৰ অফিচলৈ ফোন কৰিলোঁ। মহিলাগৰাকীৰ মনোভাৱৰ পৰা এনে লাগিছিল যেন তাই মোক এটকাও নিদিয়ে। কিন্তু অফিচলৈ ফোন কৰি কৰি মই ভাগৰি পৰিছিলোঁ। কিন্তু তেওঁলোকে মোক টকাখিনি দিয়া নাছিল। স্বামীৰ মৃত্যুৰ পিছত মই মোৰ চাকৰিটো বাদ দি বহুত আৰ্থিক সমস্যাৰ সন্মুখীন হৈছিলোঁ। লাহে লাহে পৰিস্থিতি ইমানেই বেয়া হৈ আহিল যে দিনটোত এসাঁজ ভাতো খাব পৰা নাছিলোঁ। কেতিয়াবা ভোকতে শুইছিলোঁ। আনকি মই মোৰ দাসীজনীকো চাকৰিৰ পৰা বৰখাস্ত কৰিব লগা হৈছিল। মই তাইক ক'লোঁ, মই তোমাক পইচা দিব নোৱাৰোঁ। গতিকে তুমি আন ঠাইত কাম বিচাৰি লোৱা। আনহাতে মোৰ স্বাস্থ্যৰ ইমানেই অৱনতি ঘটিছিল যে মোৰ সমগ্ৰ শৰীৰটো এটা কংকাল হৈ পৰিছিল। এই অৱস্থাত মই আন এটা চাকৰিও বিচাৰিব পৰা নাছিলোঁ। মোৰ দাসীজনী বহুত ভাল আছিল। তাই কেতিয়াবা মোৰ খবৰ ল'বলৈ আমাৰ ঘৰলৈ আহিছিল আৰু তাই মোলৈ কিবা কিবি লৈ আহিছিল। এদিন ঘৰৰ মালিকে আহি ক'লে যে ঘৰৰ ভাড়া দিয়া, নহ'লে এই ঘৰটো খালী কৰা। মই ক'লোঁ, দাদা, মই এতিয়া ক'লৈ যাম? আপুনি মোক অলপ সময় দিয়ক। কিন্তু মোৰ ঘৰৰ মালিকজন বৰ কঠিন হৃদয়ৰ মানুহ আছিল। মোৰ কান্দোনৰ কোনো প্ৰভাৱ তেওঁৰ ওপৰত পৰা নাছিল। তেওঁ মোক ঘৰখন খালী কৰা বুলি ভাবুকি দিলে আৰু ক'লে যে অহা কালি খালী নকৰিলে মই আহি ঘৰৰ গোটেই বস্তু উলিয়াই আনি বাহিৰলৈ পেলাই দিম। তাৰ পিছত তেওঁ অলপ সময় কিবা এটা ভাবি মোৰ ওচৰলৈ আহি ক'লে যে যদি তুমি বিচাৰা তেন্তে এই ঘৰটোত থাকিব পাৰিবা। তুমি 1 টকাও ভাড়া দিব নালাগে। তেওঁৰ কথা শুনি মই সুখী হৈছিলোঁ যে হয়তো মোৰ ঘৰৰ মালিকৰ হৃদয়খন বহুত কোমল। কিন্তু তেওঁৰ হৃদয়খন কোমল হোৱা নাছিল, বৰঞ্চ তেওঁৰ হৃদয়খন কামনাৰে ভৰি পৰিছিল। তেওঁ মোৰ ওচৰলৈ আহি মোৰ কান্ধত হাতখন থৈ লাহেকৈ খামুচ মাৰি ধৰি ক'লে, মই কোৱা কথাখিনি বুজিছা নহয়নে? ইচ্ছা কৰিলে তুমি ইয়াত ভাড়া নিদিয়াকৈ থাকিব পাৰিবা, মাথো মই কোৱা সকলো কথাত সন্মতি দিব লাগিব। তেওঁৰ কথা শুনি মোৰ চকুপানী ওলাই আহিল আৰু তেওঁ মোক চিন্তা কৰিবলৈ সময় দি গুচি গ'ল। কিন্তু মই সিদ্ধান্ত লৈছিলোঁ যে যিয়েই নহওক মই মোৰ মৰ্যাদা বিক্ৰী কৰিব নোৱাৰোঁ। সেইদিনা মই মোৰ সকলো বস্তু বিক্ৰী কৰি দিলোঁ। মই ভাবিলোঁ যে যিকেইটা টকা পাম সেইকেইটা টকা মই ঘৰৰ মালিকক ঘৰ ভাড়া দি ইয়াৰ পৰা গুচি যাম। ঘৰৰ সকলো ডাঙৰ সৰু বস্তু বিক্ৰী কৰি দিলোঁ। তাৰ পিছত বাকী থকা সৰু সৰু বস্তুবোৰ ঠিক কৰিবলৈ ব্যস্ত হৈ পৰিলোঁ। এই সকলোবোৰ কৰি থাকোঁতে মই ষ্ট'ৰ ৰুমলৈ আহিলোঁ। তেতিয়া মই মোৰ স্বামীৰ কথা মনত পৰিবলৈ ধৰিলে। এই ষ্ট'ৰ ৰুমত কিবা এটা আছিল যিটোৰ ফালে মোৰ স্বামীয়ে বাৰে বাৰে আঙুলিয়াই আছিল। তাৰ পিছত মই গোটেই ষ্ট'ৰ ৰুমটোত বিচাৰিবলৈ ধৰিলোঁ, কিন্তু ক'তো একো বিচাৰি নাপালোঁ। তেনেতে ষ্ট'ৰ ৰুমত এটা পুৰণি পাত্ৰ দেখিলোঁ। সেইটো পিতলৰ পাত্ৰ আছিল। মই ভাবিলোঁ হয়তো এইটো বহুত মূল্যৱান হ'ব আৰু মই এইটো বিক্ৰী কৰি বহুত টকা পাম। এই কথা ভাবি মই পাত্ৰটো তুলি ল'লোঁ, কিন্তু তাৰ পিছত পাত্ৰটো মোৰ হাতৰ পৰা পিছলি পৰিল। পাত্ৰটো সৰি পৰাৰ বাবে মজিয়াত থকা টাইলছখন ভাঙি গ'ল। ভঙা টাইলছৰ তলত মই এটা সৰুকৈ বনাই থোৱা কোঠা দেখিলোঁ। ভালকৈ জুমি চাওঁতে দেখিলোঁ যে তাত এটা বাকচ আছে। মই খৰধৰকৈ বাকচটো উলিয়াই আনিলোঁ আৰু বাকচটো খুলি দিয়াৰ লগে লগে মোৰ চকু দুটা ডাঙৰ হৈ গ'ল, কাৰণ গোটেই বাকচটো সোণ ৰূপৰ মুদ্ৰা আৰু বহুমূলীয়া গহনাৰে ভৰি আছিল। বাকচটোৰ আধা অংশ গহনা আৰু আধা অংশ মুদ্ৰাৰে ভৰি আছিল। এই সকলোবোৰ দেখি মই স্তম্ভিত হৈ পৰিলোঁ।
মোৰ স্বামীৰ গোটেই জীৱনৰ সঞ্চয় এই বাকচটোতে ভৰ্তি হৈ আছিল। তেওঁ চৰকাৰী চাকৰি কৰিছিল আৰু চাকৰি কৰা প্ৰায় 30 বছৰ হৈছিল। গতিকে এই বছৰবোৰত তেওঁ উপাৰ্জন কৰা সকলো টকা এই বাকচটোত একেলগে ৰাখি থৈছিল। এতিয়া মই বুজিলো যে মোৰ স্বামীয়ে ষ্ট'ৰৰুমৰ ফালে কিয় আঙুলিয়াই আছিল। হয়তো তেওঁ নিজৰ মৃত্যুৰ আগতেই মোক তেওঁৰ সকলো ধন সম্পত্তি দিব বিচাৰিছিল। তেওঁ মৃত্যুৰ মুখত পৰি থকাৰ সময়ত মই তেওঁৰ সেৱা কৰা দেখি হয়তো তেওঁ নিশ্চিত হৈছিল যে এই পৃথিৱীত একমাত্ৰ ময়েই তেওঁক সঁচাকৈ ভাল পাইছিলোঁ। মোৰ স্বামীৰ উপাৰ্জন দেখি মোৰ চকুৰ পৰা আনন্দৰ চকুলো বৈ আহিল। মই মোৰ স্বামীক ধন্যবাদ দিলোঁ আৰু তেওঁৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিলোঁ। তাৰপিছত মই খৰধৰকৈ সকলো টকা আৰু গহনা এটা বেগত ভৰাই ল'লোঁ আৰু মোৰ দাসীগৰাকীক মাতি ঘৰত থকা বাকী বস্তুবোৰ তাইৰ হাতত তুলি দিলোঁ আৰু লগতে কিছু টকাও দিলোঁ। মই ঘৰৰ মালিকজন অহাৰ আগতেই এই ঘৰটো এৰি যাব বিচাৰিছিলোঁ, কাৰণ মই তেওঁক বিশ্বাস কৰিব পৰা নাছিলোঁ। হয়তো তেওঁ মোৰ ওপৰত জোৰ জবৰদস্তিও কৰিব পাৰে। মোৰ দাসীয়ে আচৰিত হ'ল যে মই ইমান টকা ক'ৰ পৰা পালোঁ। তাই ভাবিছিল যে হয়তো মই মোৰ স্বামীৰ অফিচৰ পৰা টকাখিনি পাইছোঁ, কিন্তু মোৰ স্বামীৰ টকাখিনি অফিচৰ মানুহবোৰে খাই পেলাইছিল আৰু মোক এটকাও দিয়া নাছিল। মই মোৰ কিছুমান অত্যাৱশ্যকীয় সামগ্ৰী আৰু স্বামীয়ে এৰি থৈ যোৱা টকাখিনি লৈ আন এখন চহৰলৈ গুচি আহিলোঁ। প্ৰথমে মই মোৰ বাবে এটা ঘৰ কিনিলোঁ। এতিয়া মোৰ হাতত সকলো আছে, গাড়ী, ঘৰ, ধন সম্পত্তি সকলো। মোৰ জীৱনটো এতিয়া শান্তিৰে চলি আছে। মই আকৌ বিয়া হ'ব নিবিচাৰোঁ। মোৰ বয়স এতিয়া 25 বছৰ, কাৰণ মোৰ মা দেউতাই মোক 20 বছৰ বয়সতে বিয়া দিছিল। এতিয়া মই মোৰ জীৱনটো নিজৰ ধৰণেৰে কটাব বিচাৰোঁ। মই বৰ শিক্ষিত নাছিলোঁ। দ্বাদশ শ্ৰেণী পঢ়াৰ পিছতেই মোক বিয়া দিছিল, কিন্তু এতিয়া মোৰ হাতত টকা পইচা থকাৰ বাবে পঢ়া শুনা সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত ল'লোঁ, কাৰণ মই নিজৰ ভৰিৰ ওপৰত থিয় দিব বিচাৰোঁ। ভাল কলেজ এখনত নামভৰ্তি কৰি পঢ়া শুনা আৰম্ভ কৰিলোঁ। মই মোৰ জীৱনৰ বহু কষ্টৰ সন্মুখীন হ'লোঁ, কিন্তু এতিয়া মোৰ জীৱনত কোনো দুখ নাছিল, কেৱল শূন্যতা আছিল। মোক ভালপোৱা আপোন বুলিবলৈ মোৰ কোনো নাছিল। কেতিয়াবা মোৰ মনলৈ এটা চিন্তা আহি পৰে যে মই মোৰ জীৱনত প্ৰকৃত প্ৰেমৰ সংগী বিচাৰি পামনে। পইচা থকাৰ বাবে মোৰ স্বাস্থ্যও ভাল হ'বলৈ ধৰিলে আৰু এতিয়া আগৰ দৰে মই ধুনীয়া হৈ পৰিলোঁ। মোৰ টকা আৰু সৌন্দৰ্য দেখি বহু ল'ৰাই মোৰ ফালে বন্ধুত্বৰ হাতখন আগবঢ়াই দিয়ে, কিন্তু মই মোৰ প্ৰকৃত সংগী আজিলৈ কাৰো মাজত বিচাৰি পোৱা নাই। বন্ধু বান্ধৱীসকল, এইটোৱে আছিল আজিৰ কাহিনী। কাহিনীটো শুনি কেনে পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।